Good afternoon, friends. I am Dr. Dipankar. Today, I am going to talk about one of my patients. Her name is Jinia Musmatari, a lovely patient from Gwalpara district. She came with her father after taking reference from another patient of mine. Actually, she was suffering from psoriasis, and this is her health report. She was suffering from psoriasis in the plantar regions. That means beneath the feet, also scalp. Along with that, she was also having elevated level of serum IgE, which can be said to be atopic dermatitis. Uh, যেতিয়া মোৰ তাত আহিছিলে তেওঁৰ প্ৰায় অলমষ্ট 70-80% মান তেনেকুৱা psoriatic প্লাগছে আগুৰি আছিলে আৰু তেওঁৰ স্কেলিং হৈ আছিলে বডিৰ পৰা স্কাল্পৰ পৰা বডিত তেনেকৈ আৰ্মছ ফিট এইবিলাকত তেনেকৈ খুব বেছি স্কেলিং হৈ আছিলে স্কিনবিলাক ফাটি আছিলে ফিচাৰিং হৈ আছিলে আৰু তাৰপিছত মই তেনেকৈ কেছ হিষ্ট্ৰীলৈ কেনে তেওঁক মেডিচিনছ দৰৱ পাতি দিলোঁ তেওঁ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছিলে 14 নৱেম্বৰ আৰু এতিয়া প্ৰায় 14 ফেব্ৰুৱাৰী হ'ব আজি 13 ফেব্ৰুৱাৰী হয় তো কাইলৈ তেওঁৰ কমপ্লিট 3 মাহৰ কোৰ্চটো কমপ্লিট হৈ যাব এই 3 মাহত তেওঁক মই মেডিচিনছ দিছিলোঁ তেওঁৰ পাৰ্চনেলিটিৰ ওপৰত বেছ কৰি কেনে কেলছিয়াম কাৰ্বনেট আৰু সেইটো মেইন মেডিচিন আছিলে তাৰ লগতে তেওঁৰ এছ'চিয়েটেড প্ৰব্লেম বুলি ক'লে অলপ থাইৰয়ডৰো হাইপ'থাইৰয়ডিজমৰো তেওঁৰ কমপ্লেইণ্ট আছিলে তেওঁৰ TSH লেভেলটো অলপ বাঢ়ি আছিলে তো এইখিনি দৰৱ মই তেওঁক মেইনলি কেলকেৰিয়া বা কেলছিয়াম কাৰ্বনেট আৰু লগতে থাইৰয়ডৰ কাৰণে থাইৰয়ডিনাম বুলি এটা মেডিচিনছ দিয়া হৈছিলে তো দৰৱখিনি খাই কেনে ইনিচিয়েলি প্ৰথম মাহত তেওঁৰ সিমান এটা ইম্প্ৰুভমেণ্ট হোৱা নাই তেওঁৰ স্কেলিংবিলাক হৈ আছিলে ইচিংবিলাক হৈ আছিলে আফটাৰ মানে ফাৰ্ষ্ট মান্থ যোৱাৰ পিছত লাহে লাহে তেনেকৈ স্কেলিংবিলাক কমি গৈছে আৰু ইচিং টিচিং কমিছে ৰেডনেছ কমিছে যিবিলাক ইনফ্লামেটৰী চাইন আছিলে সেইবিলাক তেনেকৈ লাহে লাহে কমি গৈছে আৰু তাৰপিছত এতিয়া প্ৰায় 2-3 মাহৰ ট্ৰিটমেণ্টৰ পিছত তেওঁ মোটামুটি 60-70% মান ভাল হৈছে খুব এক্সটেনচিভ হৈ আছিলে তেওঁৰ পেটচেছবিলাক প্লাগছবিলাক আফটাৰ 2 to 3 months তেওঁ এতিয়া প্ৰায় 60-70% মান ভাল পাইছে তেওঁৰ দেউতাকো আহিছে আজি পেচেণ্টগৰাকী অহা নাই পেচেণ্টগৰাকীৰ কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই দেউতাক আহিছে খুব ভাল মানুহ হয় খুব সহজ সৰল বহুত ভৰিব লগা হৈছে মুঠতে ফাৰ্ষ্ট টাইমটো নাছিলে এটাই সৰু কিবা আছিলে সৰুতে সেইটো মানে আমি প্ৰাইমাৰী কিবা মানে ডক্টৰক দেখাইছিলোঁ মানে এল'পেথিক ডক্টৰক দেখাই তাৰপিছত লাষ্টত হোমিঅ'কো দেখাইছিলোঁ আমি মানে গোৱালপাৰাত কিবা দেখাই তাৰপিছত স্কিন ডক্টৰকো দেখাইছিলোঁ সেইমতে আমি আগবাঢ়ি কেতিয়াবা ভাল হৈ যায় কেতিয়াবা মানে কিবা হৈ যায় অলপমান সামান্য নখত উঠিছিলে আৰু মূৰতো উঠিছিলে এই মূৰৰ পৰা মানে আহি আজি আমি বহুত কিবা হ'লে লাষ্ট মানে আমাৰ মোটামুটি গেপ হোৱাৰ পিছত আপোনাৰ মানে কি কয় ছাৰ 2000 মুঠতে অক্টোবৰ মাহত দুৰ্গা পূজাৰ আগে এটা মানে হোমিঅ' খুৱাইছিল হোমিঅ' খোৱাৰ পিছত মানে স্কিনত যিখিনি কিবা আছিলে সেইটো হোৱা মানে কিবাটো মানে অলপমান স্প্ৰেড হৈ গৈছে মানে ড্ৰপ দিছিলে ড্ৰপ দিয়াৰ পিছত তাৰপিছত আকৌ আমি ভয়তে মানে আপোনাৰ NK বৰুৱা বোলে এটা ডক্টৰ আছিলে ডক্টৰ NK বৰুৱা ছাৰ তেওঁ নক'লে হ'ব নেকি ছাৰ না মানে তেওঁ তাতে অহাৰ পিছত আমি মানে ভাল পাইছিলোঁ ভাল পোৱাৰ পিছত আৰু আকৌ এবাৰ 3 বছৰ পিছত আৰু আকৌ মানে স্কিনৰ প্ৰব্লেমটো ওলাৰ পিছত আমি উপায় নোহোৱা হৈ গৈছে ঘৰতো অসুবিধাত বহুত দুখত পৰিব লগা হ'ল মানে চিন্তা চৰ্চা বহুত কিবা হ'লে তাতে দেখাওঁ তাতে ভাল নহয় তাতে দেখাওঁ তাতে ভাল নহয় আমি লাষ্টত বেলেগ এজনৰ পৰা আমাৰ চিনা জানা গোৱালপাৰাৰে তেওঁ ক'লে মোক পাটগিৰি ছাৰ আছে ডক্টৰ স্কিনেৰৰে হোমিঅ'পেথিক আমি আহি ইয়াতে 3 মাহ ৰানিং হ'লে ছাৰৰ তাতে 3 মাহ ৰানিং হোৱাৰ পিছত ছাৰৰ কিবাতে আমি ভালে বহুত কিবা পালোঁ ছাৰক ভাল কিবাও পালোঁ মানে ট্ৰিটমেণ্টৰ বিষয়টো আৰু ক'বও নালাগে ছাৰক মানে আমি কি ক'ব লাগে মানে মনৰ পৰা মই আছোঁ আৰু মই কান্দিছোঁ ছাৰৰ ওচৰত আহি না যিটো মোৰ বেটিৰ কিবাটো দেখা পাই না মই কান্দিছোঁ ছাৰে মোক মানে ধৈৰ্যত কিবা কৰিব দিলে সেইমতে মই আগবাঢ়ি আজি মানে এই এক মাহ গ'ল এক মাহ যোৱাৰ পিছত মানে অলপমান ভাল আহিলে গোটেই মানে মূৰৰ পৰা মানে ভৰিৰ পৰা মানে স্কিন ছাৰে আগতীয়া হৈ গ'লে মোৰ যিখিনি কিবা আছিল বেটিৰ সেইটো এতিয়া মানে প্ৰায় শেষ হোৱাৰ নিচিনাই মানে যিকোনো হওক আমি যিখিনি নিয়মভাৱে ছাৰে কিবা কৰিব দিছে সেইটো নিয়মভাৱে আমি মেডিচিনটো খুৱাই আজি মানে প্ৰায় মানে ভাল ৰাস্তাত আহি আছোঁ আমি যিকোনো হওক ভাল হ'ব যেন লাগে আমি ছাৰৰ মুঠতে ছাৰকে আমি ভগৱান বোলে মানুহ লৈ লৈছোঁ আৰু ছাৰ ধন্যবাদ ছাৰ ঠিক আছে থেংক ইউ জিনিয়াৰ দেউতা বহুত ধুনীয়াকৈ কথাখিনি কৈছে তেওঁলোকৰ
মই মেডিচিনৰ লগতে কিছুমান অন্যান্য টিপছো দি দিছিলোঁ পেচেণ্টগৰাকীক বা দেউতাকক বুজাই দিছিলোঁ যেনেকৈ গৰম পানীৰে গা নোধোৱা, লিকম ৱাটাৰ বা নৰ্মেল পানীৰে তেনেকৈ গা ধোৱা, আৰু স্কিনত তেনেকৈ নাৰিকলৰ তেল আৰু পেট্ৰলিয়াম জেলি তেনেকৈ ব্যৱহাৰ কৰা, যিকোনো ফ্ৰেগ্ৰেঞ্চ থকা বস্তুৰ পৰা তাইৰ স্কিনটো তেনেকৈ দূৰত ৰখা, স্কিনত যাতে দুখ চুখ নাপায়, এনি ফিজিকেল ট্ৰমাৰ পৰা দূৰত ৰখা, নখবিলাক কাটি ৰখা, স্ক্ৰেচিং কৰিলে যিহেতু বেমাৰটো বাঢ়ি যায়, গতিকে নখবিলাক কাটি ট্ৰিম কৰি কিনে ৰখা, খুব মানে ঠাণ্ডা আৰু খুব গৰম ৱেডাৰ বা এটমছফিয়াৰটো এভইড কৰা, কিছুমান খাদ্যবস্তু মই মানা কৰিছিলোঁ যেনেকৈ কেফেইন বা চাহ কফি, কেপচিকাম, জ্বলা, থাইৰয়ডৰ কাৰণে তেওঁক ক্ৰুচিফাৰাছ ভেজিটেবলছবিলাক মানা কৰা আছিলে, যেনেকৈ বন্ধাকবি, ফুলকবি এইবিলাক, গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা বস্তুবিলাক মানা কৰা আছিলে, যিহেতু ডেইৰী প্ৰডাক্টছৰ পৰা এটপিক ডাৰ্মেটাইটিছটো দেখা গৈছে, বহুত পেচেণ্টৰ এগ্ৰাভেশ্যন হয়। ডিপ ফ্ৰাইড ফুড, বেঙেনা, খজুৱতিৰ কাৰণে আটা, ময়দা, গ্লুটেন, লেমন, লাইম, চাইট্ৰাছ বস্তু, যিহেতু হিষ্টামাইন বেছিকৈ থাকে আৰু ইচিংটো বাঢ়ে, পাইনএপল, প্ৰচেছ ফুডছ, ৰেড মিট, চাৱাৰ গ্ৰেপ, চয়াবিন, স্পিনাটছ, টমেটো এইবিলাক বস্তু মানা কৰা আছিলে, আৰু তেওঁক কটনৰ কাপোৰ তেনেকৈ পিন্ধি থাকিবলৈ এডভাইচ কৰা আছিলে, ফুল স্লিভ কাপোৰ, যাতে বডিত তেনেকৈ ফিজিকেল ট্ৰমা তেনেকৈ হোৱাৰ সম্ভাৱনাটো কমি থাকে। তো আশা ৰাখিছোঁ জিনিয়াই যেনেকৈ মেডিচিনছখিনি খোৱাৰ পিছত ৰেচপঞ্চ পাইছে আৰু অনাগত 2-3 মাহ মানত তেওঁৰ আৰু তেনেকৈ ইম্প্ৰুভমেণ্ট হ'ব, তেওঁ প্ৰায় 100% ইম্প্ৰুভমেণ্ট হৈ কিনে তেওঁ এটা ভাল ভৱিষ্যতলৈ ভাল এটা জীৱন তেনেকৈ যেন যাপন কৰিব পাৰে, কোনো দৰৱৰ ওপৰত ডিপেণ্ডেণ্ট নিৰ্ভৰ নোহোৱাকৈ, দৰৱৰ পৰা কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ, তেওঁৰ বডিৰ অৰ্গেনবিলাক যাতে দৰৱৰ প্ৰভাৱত বেয়া নহয়, বেমাৰটো ভাল হ'ব লাগে কিন্তু বাকী অৰ্গেনবিলাক যাতে বডিত তেনেকৈ কম্পেনছেট হ'ব নালাগে, কোনো ছাইড ইফেক্ট নোহোৱাকৈ তেওঁ যাতে বেমাৰটোৰ পৰা মুক্তি হৈ কিনে এটা ভাল সুস্থ জীৱন যাপন কৰিব পাৰে, সেই আশাতে মই ভিডিঅ'টো তেনেকৈ সামৰিছোঁ। থেংক ইউ ছ' মাছ।